জানেনে আমাৰ শৰীৰৰ সকলোতকৈ ডাঙৰ অৰ্গেনছ কি? সেইটো হৈছে আমাৰ স্কিন। স্কিনত আমি যি এপ্লাই কৰোঁ সেয়া আমাৰ গোটেই শৰীৰে এবজৰ্ব কৰে। যি কেমিকেল মিহলোৱা কছমেটিক্স আমি ইউজ কৰোঁ সেইবোৰে ক'ৰবাত নহয় ক'ৰবাত আমাক বেমাৰী বনাই আছে। কেনেকৈ আমাৰ মুখখন সূৰ্যৰ দৰে জিলিকি থাকিব, সম্পূৰ্ণ এনাৰ্জেটিক আৰু হেল্ডি দেখিব আমাৰ মুখখন, যে মানুহৰ ফালে এট্ৰেক্ট কৰিব, তাকো 1 টকাও খৰচ নকৰাকৈ। সেইটো কেনেকৈ হ'ব এতিয়া জানো আহক। ন' মেডিচিনছ, ন' কেমিকেলছ। এইটোৰ কাৰণে আমাৰ মুখখন উজ্জ্বলি থাকিবৰ কাৰণে, মুখখন শ্বাইনি হ'বৰ কাৰণে, গ্ল' হ'বৰ কাৰণে কি কৰিব লাগিব আৰু কি কৰিব নালাগিব, একেবাৰে সহজ উপায় দুটামান ক'ব খুজিছোঁ, য'ত আপোনাৰ 1 টকাও খৰচ নহয়, যিটো আয়ুৰ্বেদে আমাক দি গৈছে। এই ভিডিঅ'ত আমি সেই বিষয়ে ডিটেইলকৈ জানিম। গতিকে মই বিচাৰোঁ ভিডিঅ'টো ভালকৈ চাব আৰু তেনেকৈ এপ্লাই কৰিব। দেখিব কি ট্ৰিমেণ্ডাছ ৰিজাল্ট আপোনালোকে এচিভ কৰিছে আৰু স্কিনত যি গ্ল' আহিব সেইটো একেবাৰে প্ৰাইচলেছ। প্ৰথমে এইটো জানিব লাগিব আমাৰ মুখখনৰ গ্ল' নাইকিয়া হৈ যায় কেনেকৈ। ইয়াৰ চবতকৈ ডাঙৰ কাৰণ হৈছে ষ্ট্ৰেছ। মই আগৰ ভিডিঅ' এটাত কৈ থৈছোঁ অলৰেডি ষ্ট্ৰেছৰ বিষয়ে, যদি সেই ভিডিঅ' চোৱা নাই আপোনালোকে চাই ল'ব পাৰে, হেল্প হ'ব। হাঁহেহে নাহে আপোনালোকে, মানে স্মাইল কৰে নে নকৰে? স্মাইল আমাৰ মুখৰ সকলোতকৈ পাৱাৰফুল ফেচিয়েল এক্সাৰচাইজ। আমি যেতিয়া হাঁহোঁ বা স্মাইল কৰোঁ আমাৰ মুখৰ 78 বেলেগ বেলেগ চেণ্টাৰৰ পৰা ফেচিয়েল মাছল আপলিফ্ট হয়।